জেলৰ ভিতৰতে পাগলৰ দৰে কান্দিছে শ্যাম কানু মহন্তই আৰু জেলৰ ভিতৰত থাকিব নোৱাৰে শ্যাম কানু। জেলৰ দাইল আৰু শুকান ৰুটিয়ে আমুৱাইছে শ্যাম কানুক। কান্দি কান্দি বিৰিয়ানী বিচাৰিছে শ্যাম কানুৱে। টকাত শুই শুই পিঠি বিষাইছে শ্যাম কানুৰ। এতিয়া মাথো জামিন লাগে শ্যাম কানুক। ব্যক্তিগৰাকীক নিশ্চয়কৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। এইগৰাকী হৈছে জুবিন গাৰ্গক ঢাল হিচাপে ব্যৱহাৰ কৰি ৰঙালী ফেষ্টিভেল আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত লাখে লাখে টকা সংগ্ৰহ কৰি ৰজা হোৱাৰ সপোন দেখা ফেষ্টিভেল মহন্ত খ্যাত শ্যাম কানু মহন্ত। এইগৰাকী শ্যাম কানু মহন্তৰ বাবে ৰাজ্যবাসীয়ে অকালতে হেৰুৱাব লগা হৈছিল ঈশ্বৰ পুত্ৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক। জুবিন গাৰ্গৰ শাৰীৰিক অসুস্থতাৰ বিষয়ে জনাৰ পাছতো ছিংগাপুৰত উৰেনিশা জুবিন গাৰ্গক সুৰা যোগান ধৰিছিল এইগৰাকী শ্যাম কানু মহন্তই। ব্লেকমেইলিং কৰি জুবিন গাৰ্গক ছিংগাপুৰলৈ মাতি নি অসুখৰ সময়ত কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা নকৰাকৈ জুবিন গাৰ্গক শেষ কৰি পেলাইছিল সিদ্ধাৰ্থ শ্যাম কানু এণ্ড টীমে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই মালয়েছিয়ালৈ পলাই গৈছিল এইগৰাকী শ্যাম কানু মহন্ত। পাছতো নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ যত্ন কৰিছিল এইগৰাকী শ্যাম কানু মহন্তই। অৱশেষত ৰঙাঘৰৰ আলহী হৈছিল এইগৰাকী শ্যাম কানু মহন্ত। এতিয়া জেলৰ ভাতে আমুৱাইছে শ্যাম কানুক। বাৰে বাৰে জামিন বিচাৰি আদালতৰ দ্বাৰস্থ হৈছে শ্যাম কানু মহন্ত। বাৰে বাৰে আদালতত মুখ থেকেচা খোৱাৰ পাছতো আশা এৰি দিয়া নাই শ্যাম কানু মহন্তই। পুনৰ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ শ্যাম কানু মহন্ত। 23 জুনত আদালতত হ'ব সিদ্ধাৰ্থ শ্যাম কানুৰ জামিন আবেদনৰ শুনানি। এতিয়া প্ৰশ্ন হয়, মুকলি আকাশৰ তললৈ আহিব নেকি সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্ত? জামিন লাভ কৰিব নেকি সিদ্ধাৰ্থ শ্যাম কানুৱে? সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।